মাহ 7 দিনত 19 লাখ টকা ইনকাম। আৰু ইনকাম কৰিব পাৰিলো হয়, কিন্তু আমাৰ বৰষুণে পাই গৈছে কাৰণে এনেকে ভাবিব যে উপাৰ্জন নাই বুলি। কেনেকুৱা এটা ছিজনত কিমান কেই লাখ টকাৰ কাম কৰিছে? 19.5 লাখ টকা কাম কৰিছো মই। চব বাদ দি পেলাই বাচিছে কিমান? বাচিছে আপোনাৰ 13,72,000 টকা বাচিছে এটা ছিজনত। এটা ছিজনত। মানে 1 বিঘা মাটি কাটিলে, ধান কাটিলে কিমান টাইম লাগে? 1 বিঘা মাটিৰ ধান কাটিলে মেক্সিমাম ধৰক 20 মিনিট মান লাগে। এবছৰত মই 2টা ছিজন পাইছো, 2টা ছিজনত মোৰ পইচা উঠি গ'ল, মূল উঠি গ'ল। 100জন মানুহৰ কাম যদি এটা মেচিনে কৰিব পাৰে সেইটো খুব ভাল কথা। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত এক আচৰিত উপস্থাপন লৈ আহিছোঁ। এতিয়া মেচিন আনিবলৈ বহিৰাজ্যত যাব নালাগে। আমি জানো যে ধান কটা মৰণা মৰা মেচিনসমূহ বহিৰাজ্যৰ পৰা কণ্ট্ৰেক্টত আনি অসমত কাম কৰি থকা হয়। কিন্তু এতিয়া আৰু বহিৰাজ্যৰ পৰা ভাড়াত আনিব নালাগে, কণ্ট্ৰেক্টত আনিব নালাগে। আহক দেখুৱাই আছোঁ। ডিলাৰ ইয়াতে আছে, মুকলি হৈছে। বহিৰাজ্যৰ পৰা ডিলাৰ অসমত আছেই আৰু বহু কৃষকে লৈছে, বহু স্বত্বাধিকাৰী আছে মেচিনৰ। গতিকে এয়া হৈছে কম্বাইন হাৰ্ভেষ্টাৰ মেচিন, যিসকলে চলাই আছে। কিমান ভাল বা কিমান কাম কৰিব পাৰে সেয়া আপোনালোকে জানে যে তেওঁলোকে খুব মানে কম সময়ৰ ভিতৰত ছাৰ্ভিচ দিব পাৰে এই মেচিনৰ জৰিয়তে। আৰু এই মেচিনে আপোনাৰ যদি শ্ৰমিক 4জন মানুহে যদি ধান কাটে গোটেই দিনটো, তেতিয়াহ'লে হয়তো 1 বিঘা বা তাতকৈ কম মাটি তেওঁলোকে ধান কাটিব পাৰিব। মৰণা মৰাৰ কথাটো নাহেই, প্ৰশ্নই নাহে, দূৰৰ কথা। কাৰণ সোণগুটি ঘৰত যেতিয়া আনিব সেইটো প্ৰশ্নই নাই, কেনেকৈ আনিব। আৰু এনেকুৱা মেচিন ওলাই গ'ল, মাত্ৰ 1 ঘণ্টা সময়ৰ ভিতৰত আপুনি বহুখিনি মাটি ধান কাটি পেলাই আকৌ ভঁৰালত চপাব পাৰিব। ইমানখিনি সুবিধা ইয়াতে আছে। গতিকে আহক মই মেচিন দেখুৱাম। যিহেতু আপোনালোকে স্ক্ৰীণত দেখি আছে যে বিহু সম্ৰাট, জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত শিল্পী তেওঁ মুকলি কৰিছে। গতিকে এটা সময়ত এই ছিষ্টেমটো নাছিলে। আমি সৰুৰে পৰা আমি দেখি আহিছিলোঁ যে ধান কাটে কোনে, যে শ্ৰমিকসকলে কাটে। ধান কটা মানুহ থাকে বা ধান ৰোৱা মানুহ থাকে। গতিকে এয়া দাদা হয়তো নিশ্চয় ব্যস্ত আছে। মই দাদাৰ সৈতে মন্তব্য ল'ম খবৰ ইত্যাদিত, যে আমি সেই যে পুৰণিকলীয়া দিনবোৰলৈ মনত পৰে। মেচিনাৰীবোৰ নাছিলে, তেতিয়া হাতেৰে সকলো কাম হৈছিলে। এতিয়া আমি ৰোৱনী পাবলৈও নাই, বহুত কষ্ট হয়। আকৌ ধান কাটি 4জন মানুহে যদি বৰ্তমানো ধান কাটে, খুব বেছি 1 বিঘা বা তাতকৈ কম মাটি কাটিব পাৰিব। আকৌ সোণগুটিটো চপোৱা দূৰৰ কথা, মানে এক্সট্ৰা নহয়। কিন্তু এই যে যিটো মেচিন বৰ্তমান, এই মেচিনৰ জৰিয়তে মানে খুব কম সময়ৰ ভিতৰত 1 বিঘা মাটি কাটি আকৌ ঘৰত ভঁৰালত ধান চপাব পাৰে। এই যে আধুনিকতাৰ ধামখুমীয়াত যে অসমো আগুৱাই আছে, কি ক'ব? এইটোতো ভাল কথা। বিজ্ঞান প্ৰযুক্তিৰ যুগ। এতিয়া প্ৰযুক্তিবিদ্যা আগবাঢ়িছে, বিজ্ঞান আগবাঢ়িছে, এষাৰ সুবিধা আমাৰ খেতিয়কসকলো লৈছে, ভাল কথা। আৰু এতিয়া মানুহৰ সময় যথেষ্ট কম, সকলো ব্যস্ততা বহুত বেছি বাঢ়ি গ'ল। এটা সময়ত কেৱল কৃষি কাৰ্যই কৰিছিলে, এতিয়া চাকৰি কৰে, পঢ়া শুনা কৰে, মানুহৰ সময় যথেষ্ট কমি গ'ল। সেইকাৰণে মেচিনে যদি 100জন মানুহৰ কাম যদি এটা মেচিনে কৰিব পাৰে, সেইটো খুব ভাল কথা। আৰু সময়ো বাচিব, আৰু ইয়াত টকা পইচাও বাচিব, সময় বাচিব, নহয় জানো? এইটো খুব ভাল খবৰ, ভাল কথা, খুব ভাল লাগে। আৰু মই ভালো পাওঁ, সেউজীয়া আমিও ভালেই পাওঁ, খেতিপথাৰ আমাৰ ভাল লাগে। আজি এই অনুষ্ঠানটোত আহি মোৰ ভাল লাগিছে যে গোদাবৰী মেচিনাৰী এণ্ড ছাৰ্ভিচ ইণ্ডিয়া প্ৰাইভেট লিমিটেড বুলি যিটো কোম্পানী, তেওঁলোকে GD এগ্ৰিটেক বুলি নগাঁৱত যিটো ডিলাৰ খুলিছে, এই ডিলাৰটোৰ পৰা অকল আমাৰ নগাঁও ওচৰ চুবুৰীয়াখিনিয়ে নহয়, আপুনি ধৰি লওক ইয়াৰ পৰা একেবাৰে আপোনাৰ লংকা, হোজাই, একে আপ টু শিলচৰ এইবিলাকলৈকে আপোনালোকে ধৰিব পাৰিব। এইফালে মৰিগাঁও আছে, কামপুৰ, ঢিং, মৈৰাবাৰী, লাহৰীঘাটলৈকে, এইবিলাক কচুৱা চচুৱা, এইবিলাক বৃহৎ অঞ্চল। ইফালে ৰূপহী চুপহী আছে। মোৰ বোধেৰে তেওঁলোক খেতিয়কে গম পালে এই বস্তুবোৰ সহায় ল'বই, মোৰ বিশ্বাস। গতিকে সেই সোণোৱালী দিনবোৰ, অতীতবোৰলৈ আমি এতিয়া এইটো ইতিহাস হৈ ৰ'ব। অতীতবোৰলৈ যিহেতু নৱপ্ৰজন্মই এটা সময়ত হয়তো ধান কেনেকৈ কাটে, শ্ৰমিকৰ জৰিয়তে কেনেকৈ কাটা হৈছিলে, হাল কেনেকৈ বোৱা হৈছিলে, সেই বস্তুটো নাইকিয়া হৈ গৈ আছে। অতীতবোৰ আমি এতিয়া আকৌ মানে লিপিবদ্ধ কৰিব লগা অৱস্থা হৈ পৰিছে বৰ্তমান। সেইটোতো সময়ৰ লগত, যুগৰ পৰিৱৰ্তনৰ লগে লগে এইবিলাক হ'বই। এটা সময়ত আমাৰ মানুহে সাকুদি পাৰ হৈছিলে, এতিয়া সাকুদিটো পাৰ নহয়। এতিয়া ধুনীয়া ধুনীয়া দলঙেদি পাৰ হয়। এসময়ত ৰজা মহাৰাজাই ঘোঁৰা গাড়ীত হাতীত উঠি পেলাই গৈছিলে, সেইটো দিন নাই নহয়। এতিয়া আমি গাড়ী মটৰত আমাৰ মানুহে প্ৰত্যেকৰে গাড়ী আছে। এসময়ত ৰজা মহাৰাজাৰহে আছিলে। এই পৰিৱৰ্তনবোৰ এইটো পৃথিৱীৰ নিয়মেই, সংস্কৃতিৰ নিয়ম,
সমাজৰ নিয়ম পৰিৱৰ্তন হ'বই। এই পৰিৱৰ্তন আমি মানুহবোৰে সাৱটিও লওঁ আৰু তাৰ মাজতে আমাৰ পুৰণা কথাবোৰ আমাৰ স্মৃতিপটত ৰৈ যায়, আমাৰ বুৰঞ্জীত ৰৈ যায়, আমাৰ সাহিত্যত ৰৈ যায় বা সংগীতত ৰৈ যায়। আমাৰ গীতৰ মাজত পাব, সাহিত্যত পাব, ছবি চিনেমাবোৰত পাব যে পুৰণি দিন এনেকুৱা আছিল। থেংক ইউ। গতিকে এনেধৰণে আমি কিন্তু পুৰণি দিনবোৰো ধৰি ৰাখিব লাগিব, জনাব লাগিব নৱপ্ৰজন্মক, যাতে তেওঁলোকে জানিব পাৰে, সেয়াও পাৰিব। কিন্তু আহক আমি আপোনালোকক মেচিন দেখুৱাওঁ। ইয়াতে যিসকলে আগত মেচিন চলাইছে, মেচিন লৈছে, আপুনিতো আগতে মেচিন লৈছে না? মেচিন মই আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ, কিন্তু এয়া হৈছে মেচিন। আপোনালোকে দেখি আছে, ভিতৰত সোমাই যাওক। এয়া হৈছে মেচিন। মই যিগৰাকী দাদা, স্বত্বাধিকাৰী দাদাক পাইছোঁ যে তেওঁ অলৰেডি মেচিন লৈ চলাই আছে। গতিকে মই তেওঁৰ পৰা মন্তব্য ল'ম যে তেওঁ কেনেকৈ উপকৃত হৈছে। বহুতে ভাবে যে এই মেচিনৰ দাম 30 লাখ 40 লাখ এনেকুৱা হ'ব, বা এই মেচিন ল'ম, আকৌ এই মেচিনৰ জৰিয়তে আমি উপকৃত হ'ম নে নাই, বা লাভ হ'বনে নাই, আকৌ প্ৰেছাৰত পৰি যাম নেকি, তেনেকুৱা ভাবিব। কিন্তু মই আপোনালোকক কওঁ যে এই মেচিনত কেইবাটাও সুবিধা আছে। এই মেচিন যদি আপুনি লয় তেতিয়াহ'লে 3% ছাবচিডি গভমেণ্টে দিব। তাৰপিছত স্কিম আছে ইয়াত, গভমেণ্টৰ ছাবচিডি স্কিমৰ জৰিয়তে যদি এগ্ৰিকালচাৰ স্কিমৰ জৰিয়তে আপুনি লয় তেতিয়াহ'লে ছাবচিডি পাব, আৰু এগ্ৰিকালচাৰৰ জৰিয়তে যদি আপুনি লয় তেতিয়াহ'লে আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট 9% হ'ব। তেনেকুৱা সুবিধাও এই মেচিনত দিছে। গতিকে এইগৰাকী দাদাই লৈছে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও জিলা আলডাংগুনিত। কি নাম আপোনাৰ? মহম্মদ চিৰাজ আলী। আচ্ছা, কেতিয়া লৈছিলে আপুনি মেচিন? আমাৰ এবছৰ হৈ গ'ল। এটা ছিজন চলিল? এটা ছিজন চলিল মানে আমি আগতে মেচিন আহিছিল পাঞ্জাৱ হাৰিয়ানাৰ পৰা, মোৰ তাত আহিছিল। মই 9 বছৰ ধৰি ড্ৰাইভিং কৰি আছোঁ এইটো মেচিনৰ। কোনোতো অসুবিধা নাই ন? নাই নাই, আজি এবছৰ হৈ গ'ল, আমাৰ 1 টকা খৰচ হোৱা নাই আজিলৈকে। আচ্ছা, আৰু এবছৰত আৰামছে কিস্তি মাৰিব পাৰে মেচিন? এবছৰত মই 2টা ছিজন পাইছোঁ। 2টা ছিজনত মোৰ পইচা উঠি গ'ল, মূল উঠি গ'ল। মাত্ৰ 2টা ছিজনত মেচিনৰ পইচা টোটেল উঠি গ'ল। যিমান মেচিনৰ মূল্য আছে, মূল্যটো মই ক'ব নোৱাৰোঁ, ইয়াতে কোম্পানীৰ মানুহ আছে তেওঁলোকে ক'ব। কিন্তু মই আপোনালোকক কিছু কথা কওঁ যে যদি এই মেচিন আপুনি ডাইৰেক্ট এগ্ৰিকালচাৰৰ জৰিয়তে লয় তেতিয়াহ'লে আপোনাৰ লোনৰ EMIৰ ৰেট অফ ইণ্টাৰেষ্ট হ'ব 9%, আৰু আপোনাৰ গভমেণ্ট ছাবচিডি পাব 3%। অৰ্থাৎ আপোনাৰ সেইবিলাক বাদ দি পেলাই মাত্ৰ 9% আপুনি ৰেট অফ ইণ্টাৰেষ্ট ভৰি আপুনি এই মেচিনৰ গৰাকী হ'ব পাৰে। সেইকাৰণে আপুনি কম দিনতে এই মেচিনৰ মূল্য উঠাব পাৰে। আৰু আছে এয়া 4টা 5টা মেচিন কোনে লৈছিলে? ইয়াতে দাদা এজন আছে, আপুনি লৈছিলে। আপুনি ইয়াতে কেইটা মেচিন লৈছে? মই এটা মেচিন লৈছোঁ। কেনেকুৱা সুবিধা? ভালেই চলি আছে। ভালেই চলি আছে। কি নাম GM, আপোনাৰ? মই মোহাম্মদ জহিৰুল ইছলাম। ক'ত ঘৰ আপোনাৰ? মই জুৰিয়াৰী। জুৰিয়া। জুৰিয়া। আচ্ছা, মই GM কম্বাইন মেচিন লৈছিলোঁ। মানুহেতো বহুতে কৃষক আছে যে ল'ব বিচাৰিব ইচ্ছুক, কিন্তু পিছুৱাইও থাকিব, কিজানি মানে 50,000 60,000 টকা EMI ভৰিব লাগে নেকি, এনেকুৱা ভাবিব, নাই বা লোন হয়নে নাই তেনেকুৱা ভাবিব। নাই, আপুনি এনেকুৱা বাধাৰ সন্মুখীন হৈছে নেকি? নহয়, তেনেকুৱা নহয়। এইটো আৰামত মেচিন ল'ব পাৰে। আৰামত ল'ব পাৰে, এইটো কোনো টেনশ্যন নাই। এইটো ল'লে আমি বিজ্ঞান প্ৰযুক্তিত মানে আমি আগুৱাই যাব পাৰোঁ, আৰু এইটো লোৱাৰ পিছত আমি যিমানখিনি উপকৃত হৈছোঁ ইমানখিনি মানে মানুহে আগুৱাই আহিলে সকলোৱে হ'ব পাৰিব, আৰু আমি কৃষক ৰাইজক এইখিনি মানে আমি প্ৰযুক্তি বিজ্ঞানৰ যিখন পদ্ধতি আছে আমি এইখিনি ইউজ কৰিলে খৰচাও কমিব, আৰু আমাৰো যিখিনি প্ৰফিট হ'ব লাগে এইটো বিজনেছত আমি সেইখিনি বালি পাম, আৰু বালি আশা কৰোঁ আগুৱাই যাব পাৰিম। গতিকে আপোনালোকে হয়তো ভাবিব যে এয়া কেৱল ধান কটা আৰু ধান কোনগুটি চপোৱাৰ লগতে এয়া জড়িত, মৰণা মৰাৰ লগতে জড়িত, তেনেকুৱা নহয়। আপুনি সৰিয়হৰ ছিজনত সৰিয়হ কাটি চপাব পাৰিব, মাকৈৰ ছিজনত আপুনি মাকৈ কাটিও আপুনি চপাব পাৰিব। মানে ভেৰাইটিজ কাম ইয়াতে কৰে, মানে কম্বাইন। মাটিমাহো হয় না? মাটিমাহ চলে এইটো। মাটিমাহো হয়। গতিকে এয়া কম্বাইন, সেইকাৰণে ইয়াৰ নামেই হৈছে কম্বাইন হাৰ্ভেষ্টাৰ। গতিকে ইয়াত বিভিন্ন ধৰণৰ কাম কৰা হয় ইয়াতে, কেৱল যে ধানতে ৰৈ থাকে তেনেকুৱা নহয়। গতিকে আৰু এজন আছে, আৰু এইগৰাকী দাদাই মেচিন এটা নহয়, আপুনি কেইটা লৈছে? আমি বাইক ককাই মিলি 4টামান লৈছোঁ। আচ্ছা, 4টা মেচিন আৰামছে চলি আছে, মোটামুটি চলি আছে, কোনো অসুবিধা নাই? অসুবিধা নাই। আচ্ছা, ইয়াক কি কৰিব পাৰি? এতিয়াতো আমি অকল ধানি কাটি আছোঁ, এইটো দি আকৌ বোলে মাকাজৰ কাটিব পাৰে, ঘেঁহু কাটিব পাৰে, সৰিয়হ কাটিব পাৰে। আচ্ছা, এনে কাটাৰটো খালি চেঞ্জ কৰিব লাগে। আচ্ছা, কাটাৰ খালি চেঞ্জ কৰিব লাগে। ধান, ঘেঁহু, সৰিয়হ, মাকৈ সকলো হয় ইয়াতে, মাটিমাহো হয়, সকলো কাটি চপাব পাৰে। চাব পাৰে। কাটিব পাৰে এইটো কাটাৰেৰে। তাৰপিছত আপোনাৰ এইটো যদি মাকো কাটে তেনেহ'লে এইটো কাটাৰ সলাব লাগে। ঘেঁহু কাটিলে এইটোৱে চলি যায়, মাকো আপোনাৰ মাটিমাহ কাটিলে এইটো চলি যায়, সৰিয়হ কাটিলে এইটো চলি যায়, ধান কাটিলে এইটো চলি যায়। মানে এফালে কাটিব, এইফালে আপোনাৰ ধান কাটিব। মই মেচিনত দৃশ্য আপোনালোকক দেখুৱাইছোঁ যে কেনেকৈ কাটে,
আৰু পানীটো কাটিব পাৰে, পানীটো কাটিব দ পাৰে পানীটো কাটিব পাৰে। মানে বেছি পানী হলে নহয়, উঠাব নোৱাৰে, এই কাটাৰটো উঠাব নোৱাৰে। মানে অলপ অলপ কম পানী হলে উঠাব পাৰে, আকৌ ধানটো একদম শুই গ'লেও এইটো কাটি দিব পাৰে। ধান মানে খেতিত যদি পৰিও যায়, হালি একদম পেলাই শুই যায়, পৰি তথাপিও গ'লেও কাটি দিব। কাটি দিব। বা এইফালে চাওক আপোনালোকে, এইফালেদি ধান ডাইৰেক্ট পৰি ওলাব, এইফালেদি কাটিব, তাৰপিছত ইয়াত ষ্ট'ৰেজ হ'ব, ষ্ট'ৰেজ হৈ পেলাই এইফালে আপুনি ডাইৰেক্ট মানে এক জেগাত ভৰাব পাৰিব। অৰ্থাৎ আপোনাৰ ভঁৰাললৈকে মানে থৈ অহাৰ ছিষ্টেম আৰু এই মেচিন ইমান ধুনীয়া কাম কৰে। গতিকে আমি ভাবিছিলোঁ আপুনি আগত মাথা মাৰিছিল নেকি যে বেলেগ ৰাজ্যত, বহি ৰাজ্যত গৈছিলে নেকি? 2018ত মাথা মাৰিছিলো এইটো মেচিনৰ কাৰণে। তেতিয়া তো অসমত নাছিলে, অসমত নাছিলে, কিন্তু তেতিয়া আমি মাথা মাৰি মানে কাম নহ'ল। মই ক'ত গৈছিলে আনিবলৈ? আমি গোৱা গৈছিলো। সেইকাৰণে মই ভিডিঅ' আৰম্ভণিতে কৈছিলোঁ যে বহি ৰাজ্যত আমি গম পাই আছিলোঁ যে বহি ৰাজ্যৰ পৰা কণ্ট্ৰেক্টত, ভাড়াত তেনেকুৱা ছিষ্টেমত মেচিনসমূহ আহিছিলে। কিন্তু এতিয়া যি দেখিছোঁ যে অসমতে ডিলাৰ আছে, ডাইৰেক্ট নতুন বিক্ৰী হয়। নতুন বিক্ৰী হয় এতিয়া মানে আমাৰ এই অসমত আহি গৈছে, গুৱাহাটী, এতিয়া আমাৰ নগাঁৱত আহি গৈছে। এতিয়া আৰু বহুত ভাল হৈছে, আমাৰ কৃষকৰ কাৰণে বহুত ভাল হৈছে। কৃষকক যেতিয়া আমি ধানকেইটা কাটি দিওঁ, সিহঁতো বহুত সুখী হয়। যিটো মানে 4-5 দিন লং প্ৰচেছ হয়, এতিয়া মানে একদিনত এক বিঘা মাটি, 2 বিঘা মাটি কাটিলে ধৰণ আধা ঘণ্টাত 1 ঘণ্টাত হৈ যায়। মানুহৰ ঘৰত একদম ধানটো গুচি যায়। মানে 1 বিঘা মাটি কাটিলে, ধান কাটিলে কিমান টাইম লাগে? 1 বিঘা মাটিৰ ধান কাটিলে মেক্সিমাম ধৰক 20 মিনিট মান লাগে। মাত্ৰ 20 মিনিট। 20 মিনিট তেল কিমান খায়? 1 বিঘাত প্ৰায় 3-4 লিটাৰ মান তেল খায়। 3-4 লিটাৰ বিঘাত। বিঘা। আচ্ছা, গতিকে এনেই যদি হাজিৰা দি আপুনি কাটে, তেতিয়াহ'লে শ্ৰমিক লগাই যদি কাটে, 4জন মানুহ 1 বিঘা লাগিব গোটেই দিন। কমচে কম 4জন মানুহ লাগিব। গোটেই দিন লাগিব। গোটেই দিন লাগিব। আচ্ছা, তাৰপিছততো মৰণা মৰাৰ কথা নাহে। কাটিব, আকৌ মানে ঘৰত দিব লাগিব, আকৌ মৰণা মাৰি লাগিব। তাৰপিছত 4জন একদিনত নহয়। একদিনত নহয়। একদিনত নহয়, 2 দিনমান লাগিব এইখিনি কাম কৰোঁতে 4জন মানুহে। কিন্তু মেচিনৰ জৰিয়তে মাত্ৰ 20 মিনিট সময় ল'ব, 1 বিঘা মাটিত 4 লিটাৰ তেল যাব, একদম ধান বস্তাত ভৰাই দিব। বস্তাত ভৰাই একদম ঘৰত পাই। চিজন লাগিব। আপোনাৰ মতে কেইটা চিজনত এই মেচিনৰ মূল্য ভৰিব পাৰে? এইটো যদি চালু মানুহ হয় আৰু যে বোলে আমাৰ ফিল্ড আছে, আমাৰ চিনাকি আছে, তেনেহ'লে 2টা ছিজনত মই নিজে উঠাইছোঁ পইচা। যোৱা বুঢ়া ছিজনত মই অলৰেডি 19.5 লাখ টকাৰ কাম কৰিছোঁ। মই 19.5 লাখ টকাৰ কাম কৰিছোঁ যোৱা কেইটা চিজনত? এটা ছিজনত, বুঢ়া এটা ছিজনতে মই 19.5 লাখ টকাৰ কাম কৰিছোঁ। এইটো মেচিন দি পেলাই এইফালে আহক, এইফালে আহক, এইফালে আহক। এয়া চাওক আপোনালোকে ভাবিব যে উপাৰ্জন নাই বুলি। কেনেকুৱা এটা ছিজনত কিমান কেইলাখ টকাৰ কাম কৰিছে? 19.5 লাখ টকাৰ কাম কৰিছোঁ মই। চব বাদ দি পেলাই বাচিছে কিমান? বাচিছে আপোনাৰ 13,75,000 টকা বাচিছে এটা ছিজনত। এটা ছিজনত। মাত্ৰ কিমান দিন? আপোনাৰ 1.5 মাহ। 1.5 মাহ নহয়, আপোনাৰ 1.5 মাহ হোৱা নাই, 1 মাহ 7 দিন মান লাগিছে। 1 মাহ 7 দিনত 19 লাখ টকা ইনকাম। আৰু ইনকাম কৰিব পাৰিলোঁ হয়, কিন্তু আমাৰ বৰষুণে পাই গৈছে কাৰণে আৰু আমি ইয়াত অলপ মাৰ খাই গৈছোঁ। গতিকে মই ডিছপ্লেত নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আহিব পাৰিব। ফাইনেন্সৰ ক্ষেত্ৰত মই আপোনাৰ ওচৰত আহিছোঁ, মাহিন্দ্ৰা ফাইনেন্সত। গতিকে এই মেচিন লওঁতে ফাইনেন্সৰ কোনো অসুবিধা নহয়। কি ফাইনেন্স? আচ্ছা, ফাইল কেনেকুৱা হয়? ৰেকৰ্ড কাষ্টমাৰ জাষ্ট বুকিংটো কৰিলে হ'ল। বুকিং কৰাৰ পিছত আমাক কোৱাৰ লগে লগে আমাৰ ল'ৰা ফাইনেন্সৰ কাষ্টমাৰ ঘৰত গৈ পেলাই ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰি চেম ডে কাষ্টমাৰ ঘৰত লোনটো প্ৰভাইড কৰা হ'ব। আৰু এটা ছিষ্টেম ইয়াতে আছে, যদি এগ্ৰিকালচাৰৰ জৰিয়তে আপোনালোকৰ ফাইনেন্সৰ ওচৰত আহে, তেতিয়াহ'লেতো চৰকাৰে মানে লোনৰ যিটো গেৰেণ্টাৰটো চৰকাৰে নিজে হয়। চৰকাৰে গেৰেণ্টাৰ নহয়, আপোনাৰ গেৰেণ্টাৰ এজন লাগিব। গেৰেণ্টাৰটো মাষ্ট হয়, এপ্লিকেণ্টৰ গেৰেণ্টাৰটো মাষ্ট হয়। যদি এপ্লিকেণ্টৰ এজটো 25 ইয়াৰ্ছৰ তলত হয়, তেতিয়াহ'লে এজন কো এপ্লিকেণ্ট লাগে। আদাৰৱাইজ আমাৰ কোনো ধৰণৰ ডকুমেণ্টছ কি লৈ আহিব লাগিব? চিভিল কিমান থাকিব? বেংক ষ্টেটমেণ্ট, লেণ্ড ডক। আচ্ছা, চিভিল কিমান স্ক'ৰ থাকিব লাগিব? 730 মিনিমাম থাকিব লাগিব দিছোঁ। আৰু ইয়াত আছে স্বত্বাধিকাৰী। দাদা, শুভেচ্ছা জনাইছোঁ, নগাঁৱত এই সুবিধা কৰি দিছে। গতিকে কোনখিনিত আছে নগাঁও? আমাৰ এইটো নগাঁও খুটিকটীয়া, আপোনাৰ মাৰুতি নেক্সা আৰু নিদান হস্পিটেলৰ মাজত। গতিকে এই মেচিনৰ জৰিয়তে ইতিমধ্যে বহুতে উপকৃত হৈছে। বহু হয়। মেচিনত স্বত্বাধিকাৰী আহিছে, হয়। কৃষক সমাজ ইয়াত ওলাই আহিছে, চবেই উপকৃত হৈছে বুলি কৈছে। গতিকে আপোনাৰ ইয়াতে যে এখন দেখাইছে, এখনেই নহয়, যিমান কাষ্টমাৰ আহিব চবেই পাব। হয় হয়, চবেই পাব। ইয়াতে আমি এখন ডিছপ্লেৰ কাৰণে ৰাখিছোঁ। আমাৰ মেইন গুদাম আছে গুৱাহাটীত। গতিকে এনেকুৱা নেকি যে কেৱল নগাঁৱৰ ভিতৰতে আপুনি দিব পাৰিব, বেলেগ জিলাত দিব নোৱাৰে? নাই, আমি এইটো All ঠাই Assam। সবিশেষে চবতে পাৰিম দিবলৈ। কিন্তু বিশেষকৈ নগাঁও ৰাইজৰ কাৰণে, মৰিগাঁও ৰাইজৰ কাৰণে বা তেজপুৰ ৰাইজৰ কাৰণে, তেজপুৰ ৰাইজৰ কাৰণে যিখিনি হোজাই ৰাইজৰ কাৰণে। হয় যিখিনি আছে, সেইখিনিৰ কাৰণে আমি ইয়াত উপস্থিত আছোঁ।
গতিকে সেইখিনি আমি দিব পাৰিম মেচিনৰ কোনো অভাৱ নাই বেলেগ জিলাৰ পৰা আহিলেও অসুবিধা নাই, ফাইল ৰেকৰ্ড ভাল থাকিলে পাই যাব। হয় নিশ্চয় পাব আৰু আমাৰ ইয়াতে আমি ইয়াৰ উপৰঞ্চিও আমি অন্য ডিলাৰতকৈ কিছুমান আমি বেলেগ ধৰণৰ ফেচিলিটিও দিওঁ, কিছুমান আমি অন্য ধৰণৰ ফেচিলিটিও দিওঁ আমি, যিখিনি ৰাইজে কাৰণে অলপ উপকৃত হয়। আৰু এইটো মেচিনত আগত আমি যেনেকুৱা কৰিছিলোঁ, আমি যেতিয়া মানুহ দি ধান কাটাইছিলোঁ, প্ৰথমতে ধানটো কাটিছিলে, তাৰপিছত ধানটো লৈ যাই পেলাই আমি ঘৰত জমা কৰিছিলোঁ, তাৰপিছত মৰণা মাৰিছিলোঁ। সেইটো এটা লং প্ৰচেছ আছিলে। গতিকে আমি সেই লং প্ৰচেছটোক কম্বাইন কৰি পেলাই সৰু কৰি দিছোঁ। সেইকাৰণে উই মেড দিছ মেচিন নেম কম্বাইন হাৰ্ভেষ্টাৰ। তাৰমানে এইটো 3টা চাইকেল একেলগে এটা মেচিনেদি হৈ যায়। গতিকে আমাৰ কৃষকে এইটো মেচিন ব্যৱহাৰ কৰি পেলাই টাইমো ছেভ হৈছে। মানুহ আজিকালিৰ দিনত মেন পাৱাৰৰ বহুত প্ৰব্লেম হয়, গতিকে মেন পাৱাৰটো তেওঁলোকে ছেভ কৰিব পাৰিছে। গতিকে ইয়াৰ পৰা মই বুজোঁ, যিহেতু আমি এনেকুৱাও দেখিছোঁ, প্ৰথমতে আমি যেতিয়া মেচিনটো লঞ্চ কৰিছিলোঁ তেতিয়া আমাৰ মানে এই মেচিনটো চেল কৰাৰ কাৰণে ফাইনেন্স আমি বহুত কম ছাপোৰ্ট পাইছিলোঁ, কিন্তু আজিৰ দিনত ফাইনেন্সে আমাক বহুত আগ্ৰহেৰে আগবাঢ়ি আহিছে। কৃষকে সেইকাৰণে সুবিধাটোও পাইছে আৰু কৃষকে এইখিনি সুবিধা লৈ পেলাই মেচিনটো লৈ পেলাই তেওঁলোকে সময়মতে ইনষ্টলমেণ্টটো দি আছে। আৰু যিসকল কৃষকে আমাৰ ইয়াৰ পৰা কাষ্টমাৰে ইয়াৰ পৰা গাড়ী লৈছে, তেওঁলোকে এটা লৈ পেলাই ইমান হৈছে, তেওঁলোকে উপকৃত হৈছে, তেওঁলোকে আকৌ আগবাঢ়ি আহিছে যে আমি ছেকেণ্ড মেচিনখন আকৌ ল'ব বিচাৰোঁ। আকৌ দাৱনী গাঁৱৰে জীয়ৰী গাঁৱৰে বোৱাৰী ৰূপতে ৰঙে চৰা আমাৰ গাঁৱৰ চাপৰি ধাননি শুৱনি ৰূপহী দাৱনী ৰঙতে জিলিকে চাহ।